1950 চনৰ গণৰাজ্য দিৱসৰ পুনৰাবৃত্তি। গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি ইণ্ডোनेशियार राष्ट्रपति। गणतंत्र दिवस समारोह पर ये विशेष अवसर देश की माननीय राष्ट्रपति जी का आगमन और उनके साथ हमारे मुख्य अतिथि इंडोनेशिया के राष्ट्रपति श्री प्रबोवो सुबियांतो। देशे स्वाधीनता लाभर पिছত 1950 চনত ভাৰতে যেতিয়া নতুন দিল্লীৰ ৰাজপথত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডৰ আয়োজন কৰিছিল তেতিয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্নোৱে। ৭৫ বছৰৰ পিছত 2025 চনত पुनरावृत्ति घटिल সেই इतिहास। भारत ने जब अपना पहला गणतंत्र दिवस मनाया था तब भी इंडोनेशिया के राष्ट्रपति हमारे मुख्य अतिथि थे और आज 75 वर्ष बाद ये एक सुखद संयोग है कि इंडोनेशिया के ही राष्ट्रपति भारत के इस गणतंत्र दिवस समारोह पर मुख्य अतिथि हैं। এইবাৰ নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়ান্তই। প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়ান্তই। প্ৰশ্ন উঠিছে কিয় এইবাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুবিয়ান্তক আমন্ত্ৰণ কৰা হ'ল। ভাৰতৰে ইণ্ডোনেছিয়াৰ আছে ঐতিহাসিক সম্বন্ধ। ৰাম আৰু ৰামায়ণ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক জীৱন আৰু মূল্যবোধৰ উৎস। সনাতন তথা হিন্দু ধৰ্ম ইণ্ডোনেছিয়াৰ জীৱনশৈলীৰ অংশ। ইণ্ডোনেছিয়া আৰু ভাৰতৰ সম্পৰ্কক লৈ সততে উৎসাহিত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। इंडोनेशिया में बहुत से लोगों ने इस्लाम स्वीकार कर लिया मगर श्री राम को विस्मृत नहीं किया, श्री राम को भुलाया नहीं। इंडोनेशिया के बाली द्वीप में 1 महीने रामायण की लीला होती है। मैं उस समारोह में जा चुका हूं। দেশখনৰ সৈতে ঐতিহাসিক সাংস্কৃতিক আধ্যাত্মিক সম্বন্ধৰ উপৰিও ভাৰতৰ আছে কূটনৈতিক সম্পৰ্ক। ঐতিহাসিক সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্কই হৈছে দুই দেশৰ কূটনৈতিক সামৰিক আৰু ৰণনৈতিক সম্পৰ্কৰ ভিত্তি। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী এনে সময়ত ভাৰতৰ গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে যি সময়ত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে অহৰহ আগ্ৰাসন চলাইছে। চীনৰ এই আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতকে ধৰি বিভিন্ন দেশে প্ৰতিবাদ কৰিছে। এই প্ৰেক্ষাপটত ভাৰত আৰু ইণ্ডোনেছিয়াৰ সহযোগিতাই বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ ভাৰত আৰু ইণ্ডোনেছিয়া হৈছে সামুদ্ৰিক প্ৰতিবেশী। চীনক ৰঙা চকু দেখুৱাব বিচাৰিছে নেকি ভাৰতে? অকল ইমানেই নহয়, এছিয়া মহাদেশৰ দুই বৃহৎ বেপাৰ বাণিজ্যৰ মিত্ৰ দেশ। দুই দেশৰ মাজত 2023 বৰ্ষত 29.40 বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যৱসায় হৈছিল। ইণ্ডোনেছিয়াত ভাৰতৰ বিনিয়োগৰ পৰিমাণ হৈছে 1.56 বিলিয়ন ডলাৰ। শক্তি, বস্ত্ৰ, শিল্প, ষ্টীল, খনি, বেংক আৰু উপভোক্তাৰ পণ্যৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ বিনিয়োগ আছে ইণ্ডোনেছিয়াত। ইয়াৰ উপৰি শেহতীয়াকৈ ব্ৰিক্সৰ অংশীদাৰ হৈছে ইণ্ডোনেছিয়া। সামৰিক ক্ষেত্ৰৰ উপৰিও ব্যৱসায়িক ক্ষেত্ৰলৈকে সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ সৈতে ভাৰতৰ এই সম্পৰ্কৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুবিয়ান্তই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰে।
এই বৈঠকতে প্ৰতিৰক্ষা, নিৰাপত্তা, সাগৰীয় নিৰাপত্তা আৰু দুই দেশৰ নাগৰিকৰ মাজত সম্পৰ্ক স্থাপনক লৈ কেইবাখনো চুক্তি সম্পাদিত হয়। নেশ্যনেল ডেস্ক। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।